আজি এটা কণী আৰু আলু দমৰ ৰেচিপি লৈ আহিছোঁ। এয়া মই পিঁয়াজ, নহৰু, আদা, শুকান জলকীয়া, তেজপাত, পাঁচফোৰণ এইফালে তেল দি লৈ কেৰাহীতে অলপমান পাঁচফোৰণ ফুটাই লৈছোঁ। যিখিনি বইল কৰি লৈছিলোঁ আলু, সেইখিনি মই এতিয়া ধুনীয়াকৈ ভাজি ল'ম। আলুখিনি যাতে অকণমান ভাজ খাই যায় তাৰলৈকে মই অলপমান বাহিৰলৈ আহিলোঁ যে বতৰটো বহুত বেয়া, কাপোৰ মেলি তিয়াই আছিলে গোটেইখিনি আনিলোঁ। এইফালে আকৌ মই এইফালে আলুখিনি ভাজি থৈ গৈছিলোঁ। এইফালে আহি আকৌ কণী দিলোঁ, তাৰ লগতে অলপমান হালধি দিলোঁ ৰংটোৰ কাৰণে। তাৰপিছত মই এনেকৈ অলপ সময় ভাজি লৈছোঁ। তাৰপিছত এইখিনি মই কাঢ়ি থৈ দিম। তাৰপিছত মই ইয়াতে মই যিখিনি মছলা দিম সেইখিনি মই ধুনীয়াকৈ ভাজি ল'ম। ইয়াতে দিলে কিন্তু ভাল নালাগিলেহেঁতেন, মই সেইকাৰণে এনেকৈয়ে বনাই লৈছোঁ। ইয়াতে মই এতিয়া পিঁয়াজ, জ্বলা যিখিনি কাটি ৰেডি কৰি থৈ দিছিলোঁ সেইখিনি গোটাই দিলোঁ। ইয়াতে মই বেছি মছলা এড নকৰোঁ, বাহিৰা মছলা ঘৰতে যিখিনি পাৰোঁ সেইখিনি মছলা দিছোঁ। জিৰা, ধনিয়া তেনেকৈ দিছোঁ, হালধি। আৰু এইফালে চাওকচোন ইমান ধুনীয়া হৈছে দেখিবলৈকে। ধুনীয়াকৈ এইখিনি ভাজি লোৱাৰ পিছত ইয়াতে মই যিখিনি নিমখ লাগে সেইখিনিও দিছোঁ। আৰু মই বইল কৰি লওঁতেই নিমখ দিছিলোঁ। ইয়াতে এতিয়া মই পানী এড কৰিছোঁ, বেছি পানী নিদিওঁ, আজি এনেকৈ খাম বুলি ভাবিছোঁ। এয়া মোৰ হ'ব হৈছে আৰু চাওকচোন ইমান ধুনীয়া হৈছে দেখিবলৈ। এতিয়া খাবলৈ ৰেডি কৰিছোঁ। খাই কিন্তু টেষ্টি আছিলে। আজিলৈ ভিডিঅ'টো ইমানে, বাই।